আগষ্ট মাহ ফার্স্ট ওনার গাড়ি হয় 33,000 কিলোমিটার জেনুইন চলা আছে এসি হিটার পাওয়ার স্টিয়ারিং পাওয়ার উইন্ডো রিভার্স ক্যামেরা টাচ স্ক্রিন এলয় সব লাগি আছে গাড়ি কম্বিনেশন একদম অরিজিনাল পেইন্ট আছে টিপ টপ হৈছে এসি হিটার সব রানিং আছে এখন মাত্র দাম রাখিছো 1,25,000 তাতে মই নেগোশিয়েবল কৰাই দিম 1,25,000 হয় মাত্র 1,25,000 রাখা হৈছে স্যার হিউন্ডাই সেন্ট্রো হয় 25,000 গাড়ি নেক্সট এফালে আপোনাৰ ওয়েগনার দেখাই দিব পাৰে এলএক্সআই ভেরিয়েন্ট এখন 290 আহিব মাত্র 290 হয় 2000 ফার্স্ট ওনার গাড়ি এখন আহিব আপোনাৰ 320 অনলি রিফাইন্যান্স হৈ যাব 2 লাখ 2 লাখ মান দিলে গাড়ীখন ফাইন্যান্স হৈ যাব ওকে এইটো এটা হাড়ি একদম হিটু মোৰ দেখা নাপায় আৰু এইটো এটা হাড়ি চাওক আপোনালোকে এইটো হাড়িটো হিটু মোৰ দেখা নাপায় আসসালামু আলাইকুম নমস্কাৰ পুনৰ সেই ডিলাৰত আহিছো যি ডিলাৰত একদম গাড়ীৰে ভৰপুৰ থাকে সাগৰ সদৃশ পৰিৱেশ থাকে এয়া কেমেৰা ঘূৰাই দেখুৱাইছো ভাৰত পেট্ৰল পাম্প এয়া চাইছে আপোনালোকে এয়া হৈছে নগাঁও টাউনৰ ঢিং গেটৰ যি অভাৰব্ৰিজ এই অভাৰব্ৰিজ নামি যদি আপুনি মেট্ৰ' হস্পিটেল অভিমুখে আহে তেতিয়াহ'লে এই তেল ডিপু পাব এই তেল ডিপু পোৱাৰ একদম গাতে লাগি আছে হাতৰ সোহাতে চাব মুন মটৰ্ছ আৰু মুন মটৰ্ছ এনেকুৱা এটা ডিলাৰ প্ৰথমে যদি আপোনালোকক ষ্টক দেখাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে নিজে আচৰিত হ'ব এয়া চাওক আপোনালোকে কি পৰিমাণৰ ষ্টক এইটো এটা হাড়ি একদম সিটো মোৰ দেখা নাপায় আৰু এইটো এটা হাড়ি চাওক আপোনালোকে এইটো হাড়িটো সিটো মোৰ দেখা নাপায় চাইছে আৰু এইফালে চাওক ৰখোৱা আছে ধুনীয়া ধুনীয়া গিফ্ট আইটেমবিলাকো ৰখোৱা আছে চাওক আপোনালোকে গতিকে মুন মটৰ্ছত সোমোৱাৰ প্ৰৱেশদ্বাৰতে আপোনালোকে দেখা পাব এইখিনি সুবিধা এয়া চাওক আপোনালোকে ৱাৰেণ্টি আপ টু 6 মান্থ এয়া মুন মটৰ্ছৰ প্ৰৱেশদ্বাৰৰ প্ৰতিশ্ৰুতি কম্প্ৰেহেনচিভ কোৱালিটি চেক আপুনি কৰিব পাৰিব ভেৰিফাইড ছাৰ্ভিচ হিষ্টৰী বিচাৰিলে আপোনাক দিয়া হ'ব তাৰপিছত চাওক ইজি পে'মেণ্ট আৰু বেষ্ট প্ৰাইচ এজেড ফৰ অল ভেহিকেল মানে এটা ধুনীয়া দাম তেওঁলোকে ৰাখিছে গতিকে এয়া যিগৰাকী ইয়াতে দাদাগৰাকীক দেখিছে এই দাদাগৰাকী আজি ভিডিঅ'ত আহিব যিগৰাকী দাদা পোষ্টাৰত আছে অসমৰ একমাত্ৰ নিৰ্ভৰযোগ্য ইউজ কাৰ শ্ব'ৰুম মুন মটৰ্ছ নগাঁও ইয়াতে ধুনীয়াকৈ লিখা আছে গতিকে তেওঁক মই কেমেৰাৰ সন্মুখত আনিম এইগৰাকী দাদা একদম দৌৰৰ গতিত ৰকেট দৌৰা দি দৌৰিব আজিৰ ভিডিঅ'ত হয়নে আপোনাৰ শুভ নাম জনাব মোৰ নাম মোহাম্মদ সাহিল হোসেন আচ্ছা এড্ৰেছটো মই দিয়ে দিছোঁ গতিকে কম বাজেটৰ কিমানৰ পৰা ষ্টাৰ্ট এইটো নকওঁ আজি ডাইৰেক্ট ইয়াৰ পৰা গাড়ী আমি আৰম্ভ কৰি দিম চাব পাৰে পাজেৰো স্পৰ্টছ হয় 2016 মডেল হয় সেকেন্ড ওনাৰ গাড়ী হয় 4x4 একদম কমপ্লিট সব সিল হৈ আছে গাড়ী ওকে কাস্টমাৰে সাৰ্ভিস হিষ্ট্ৰী পাই যাব কাস্টমাৰে নন এক্সিডেন্টেল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি পাব ওকে আৰু যেহেতু আপোনাৰ পাজেৰো বুলি ক'লে আপোনাৰ সবে গম পাই যে এখন আপোনাৰ ৰাফ টাৰ্ম এসইউভি হয় এখনৰ আস্কিং ৰাখিছো 1150 11 নহয় মই আপোনাক যাক লাষ্ট প্ৰাইস কৰিছো 1050 কৰি দিছো আচ্ছা এয়া নতুন এটা সময়ত বহুত দাম আছিল না হয় হয় নতুনত এটা সময়ত আপোনাৰ 30 প্লাস আছিল আচ্ছা সব গাড়ীয়ে ফাৰ্স্ট ওনাৰ অলমোস্ট আমাৰ ম্যাক্সিমাম ফার্স্ট ওনার থাকে দুই এটা সেকেন্ড ওনার থাকে যেনেকে আমাৰ এক্সচেঞ্জ ফেসিলিটি আছে আৰু এই গিফট কেটা কিহৰ কাৰণে এটা কাস্টমাৰৰ কাৰণে আপোনালোকে আহক আমাৰ পৰা গাড়ী এখন পাৰচেজ কৰক আমি গিফট প্ৰভাইড কৰি দিম কোনে পাব নিশ্চয়তা নাই নাই আচ্ছা এয়া এফালে আহিব XUV 500 হয় ফার্স্ট ওনার গাড়ী আপোনাৰ প্ৰফেসৰ ডিভেন 90,000 আশে-পাশে চলা বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী W4 ডিজেল হয় এপ্ৰক্স 2200 সিসি ডিজেল ইঞ্জিন হয় 90,000 আশে-পাশে গাড়ীখন চলিছে সার্ভিস সিস্টেম আদি কৰি কাস্টমাৰ যিমানখিনি লাগে সব আমি প্ৰভাইড কৰি দিম 2 লাখ মান হয় 2 লাখ মান দিলে ফাইনান্স হৈ যাব এখন আচ্ছা 2 লাখ আস্কিং ৰাখা হৈছে আপোনাৰ 750 মই নেগোশিয়েবল কৰাই দিম ওকে এয়া দেখুৱাইছো নিসানৰ কিক্স হয় 2019 ৰ গাড়ী হয় 19 ৰ লাষ্ট ফালৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ XV প্ৰিমিয়াম অপচনেলত হয় 1500 সিসি ডিজেল ইঞ্জিন এখন আপোনাৰ 360 কেমেৰাৰ পৰা আদি কৰি 4 এয়াৰবেগস EBD সব পাই যাব আস্কিং ৰাখিছো এখনো 750 নেগোশিয়েবল হৈ যাব এয়া দেখুৱাইছো মহিন্দ্ৰা থাৰ CRDE 4x4 হয় আপোনাৰ এখন আপোনাৰ বহুত ডিমান্ডেড গাড়ী হয় বহুত কাস্টমাৰ এতিয়াও বিচাৰে এখন আৰু মডিফাই কৰিব কাৰণে এখন বেষ্ট হয় এখন আস্কিং ৰাখিছো আপোনাৰ 720 নেগোশিয়েবল হৈ যাব এখন দেখুৱাইছো এখন ৰেনল্ট ডাস্টাৰ হয় 2017 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ 55,000 কিলোমিটাৰ জেনুইন চলিছে কোনোবা কাস্টমাৰ যদি নিজৰ মেকানিক বা টেকনিশিয়ান আছে আহিবলৈ গাড়ীখন চেকআপ কৰি তেওঁ ভেৰিফাই কৰি নিব পাৰে আচ্ছা মন মটৰ্ছত নন এক্সিডেন্টেল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকে আস্কিং ৰাখিছো এখন 575 মই নেগোশিয়েবল কৰাই দিম আচ্ছা আৰু গাড়ী আছে এয়া আছে XUV 300 2019 ৰ গাড়ী হয় 19 ৰ লাষ্ট ফালৰ গাড়ী হয় W4 ডিজেল এপ্ৰক্স 55,800 সামথিং আশে-পাশে চলিছে সার্ভিস হিষ্ট্ৰী পাই যাব কাস্টমাৰ সেকেন্ড ওনাৰ গাড়ী হয় এখন আহিব আপোনাৰ 695 অনলি ওকে ঠিক আছে এয়া দেখো নেক্সট আহিব আপোনাৰ টাটা ট্যাঙ্ক বুলি কয় হেক্সা 2018 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 1 লাখৰ আশে-পাশে চলিছে 7 সিটাৰ গাড়ী হয় এখন আহিব আপোনাৰ 820 অনলি 820 হয় 820 ত আপোনাৰ টাটাৰ ফেফেস গাড়ী পাই যাব
আৰু গাড়ীখন দিয়াৰ আগত মই কমপ্লিমেন্টাৰী সাৰ্ভিসিং এটা কৰাই দিম আৰু ইনক্লুডিং ডকুমেন্টেশন থাকিব ডকুমেন্টেশন জানে আৰসি ইন্স্যুৰেন্স পলিউশন কাস্টমাৰ 1 টকা এক্সট্ৰা পে কৰিব নালাগে সব জিৰ' অফ কষ্টত আমাৰ ডিলাৰ ফালৰ পৰা কৰি দিয়া হ'ব ঠিক আছে এয়া দেখি আছো টাটাৰ টিগৰ হয় 2017-18 ৰ মডেল হ'ব এক্সজেট টপ মডেলটো হয় এখন সেকেন্ড অনাৰ গাড়ী হয় 90000 ৰ আশে-পাশে চলিছে 1200 সিসি পেট্ৰল ইঞ্জিন হয় এখন আহিব আপোনাৰ 450 অনলি 450 হয় হয় দি দিব না 1.5 লাখ মান ফাইনান্স কৰি দিয়া ডিপি দিলে ফাইনান্সও হৈ যাব আচ্ছা ফাইনান্স কিমান 1.5 লাখ মান ডাউন পেমেন্ট দিয়ক গাড়ী ফাইনান্স কৰি লৈ যাওক পিছফালে আউট আছে আৰ্টিগা 2017 ৰ ফাৰ্স্ট অনাৰ গাড়ী হয় ফাৰ্স্ট অনাৰ হয় এপ্ৰক্স 80000 ভিতৰৰ গাড়ীখন চলিছে নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি পাই যাব ZXi হয় টপ মডেলটো এখন আহিব আপোনাৰ 690 অনলি 6,90,000 হয় হয় আৰ্টিগা টপ মডেল টপ মডেলত দি আছে চক আপোনালোকে 6,90,000 2 লাখ মান ডাউন পেমেন্ট দিলে এখনো ৰিফাইনেন্স হৈ যাব আচ্ছা এয়া দেখুৱাইছো এখন দেখালো আপোনাৰ নেক্সট আহিব এখন বেলেনো 2017 ৰ ফাৰ্স্ট অনাৰ গাড়ী হয় এখন আপোনাৰ ডেল্টা ডিজেল হয় বেলেনো আপুনি পেট্ৰলত খুব ডিজেলত খুব ৰেয়াৰ হৈছে কাৰণ ডিজেল মাইলেজ ৰাফ ইউজ কৰিব কাৰণে ভাল আৰু মেইনটেনেন্স মাইলেজ খুব ভাল 20 পৰা 25 ৰ ভিতৰত মাইলেজ পোৱা যায় এখনত এখন আহিব আপোনাৰ 470 অনলি 4,70,000 দি বেলেনো দি আছো বেলেনো চক আপুনি ঠিক আছে এয়া নেক্সট আহিব আপোনাৰ ব্লেক ডাস্টাৰ ব্লেক বিস্ট 2017 ৰ সেকেন্ড অনাৰ গাড়ী হয় RXZ টপ মডেলটো একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট হৈ আছে সিল ইঞ্জিন এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰীন এলয়েজ সব পাই যাব এখন আহিব 575 অনলি 575 তো নেগোশিয়েবল হৈ যাব প্লাস সাৰ্ভিসিং ফ্ৰী থাকিব ডকুমেন্টেশন ফ্ৰী থাকিব আচ্ছা ঠিক আছে নেক্সট আহিব আপোনাৰ এখন সিয়াজ হয় মাৰুতি সুজুকি সিয়াজ আলফা হয় অটোমেটিক এখন আপোনাৰ একদম টপ এন্ড মডেল হয় অটোমেটিকত 1500 সিসি নতুনত প্ৰায় আপোনাৰ 14 লাখৰ ওপৰতে দাম আছে আমাৰ ইয়াত ৰাখা আছে মাত্ৰ 5,50,000 তাতো নেগোশিয়েবল হৈ যাব 2 লাখ মান দিলে ৰিফাইনেন্স হৈ যাব 2 লাখ দিলে ৰিফাইনেন্স হৈ যাব না হয় ঠিক আছে এয়া দেখো নেক্সট এখন আহিব আপোনাৰ কম্পেক্ট এসইউভি হয় ডক্টৰ ডিভেন ফাৰ্স্ট অনাৰ গাড়ী 1500 সিসি ডিজেল ইঞ্জিন হয় WRV হন্ডাৰ ইঞ্জিন বহুত ৰিলায়েবল থাকে মেক্সিমাম ভিউয়াৰ্স সকলে সবে গম পায় যে হন্ডাৰ ইঞ্জিন কেনেকুৱা ৰিলায়েবল থাকে এখন চলিছে মাত্ৰ 1 লাখৰ আশে-পাশে চলিছে ফাৰ্স্ট অনাৰ গাড়ী জেনুইন ড্ৰিভেন আছে কোনোবা কাস্টমাৰ এক্সিডেন্টাল হিষ্ট্ৰি নহব কালাৰ কম্বিনেশন খুব ধুনীয়া হৈ আছে স্ক্ৰেচলেছ কণ্ডিশন হৈ আছে আস্কিং ৰাখিছো 520 নেগোশিয়েবল কৰাই দিম মই 520 নেগোশিয়েবল হৈ যাব হয় আৰু এইখন ৰেক্সটন 2013-14 ৰ মডেল হ'ব 160 1,60,000 কিলোমিটাৰ জেনুইন চলা আছে ডিজেল অটোমেটিক 4x4 সানৰুফ টপ মডেল RX7 হয় এখন আহিব আপোনাৰ 550 অনলি 550 মাত্ৰ 5,50,000 দি আছে গাড়ীটোৰ নতুনৰ বজাৰ মূল্য বহুত আছিল নতুনৰ বজাৰ মূল্য প্ৰায় আপোনাৰ 32 প্লাস আছে 32 লাখতকৈ বেছি আছিল কিন্তু এতিয়া গাড়ীৰ দাম আমি মাত্ৰ 5,50,000 দি আছো চক আপোনালোকে গাড়ী কোৰ পৰা কোত আহি গৈছে দাম চাইছে আপোনালোকে মাহিন্দ্ৰা প্ৰভাইড কৰিছে হয় মাহিন্দ্ৰা আপোনাৰ একুৱাই কৰা আছে মাহিন্দ্ৰাত আছে পাৰ্টস আৰু আপোনাৰ মেইনটেনেন্স মাহিন্দ্ৰাতে হৈ যাব আচ্ছা ঠিক আছে এখন আহিব আপোনাৰ আৰ্টিগা VXi 2017 ৰে হয় এখনো 70-80,000 ভিতৰতে আশে-পাশে চলা আছে সেকেন্ড অনাৰ গাড়ী হয় এখন আহিব আপোনাৰ 650 অনলি 6,50,000 হয় 2 লাখ মান দিলে এখন ৰিফাইনেন্স হৈ যাব আৰ্টিগা দি আছে 6,50,000 হয় হয় ঠিক আছে নেক্সট এইফালে আহিব আপোনাৰ ডিজায়াৰ দেখাই দিব পাৰে কোনোবা কাস্টমাৰ যদি কম বাজাৰত এখন গাড়ী লৈ ভাড়া মাৰিব বিচাৰি আছে বা ৰাফ ইউজ কৰিব বিচাৰিছে তো এখন আপোনাৰ 320 আহি যাব 2012-13 চনৰ ভিডিঅ' হ'ব ডিজেল হয় হয় ডিজেলত আচ্ছা এখন আপোনাৰ ফাৰ্স্ট অনাৰ গাড়ী হয় আৰামছে আপুনি 2 লাখ মান দিলে ৰিফাইনেন্স হৈ যাব আচ্ছা এয়া দেখো সাফাৰি ষ্ট্ৰম 2016 ৰ সেকেন্ড অনাৰ গাড়ী হয় VX একদম টপ মডেলটো হয় সাফাৰি বুলি ক'লে টাটা সবে গম পায় যে এখন সেফেস্ট গাড়ী হয় আৰু ইণ্ডিয়ান আৰ্মি সবতকে প্ৰিফাৰ কৰা গাড়ী হল এখন আপোনাৰ এসইউভি মাৰ্কেটটো সাফাৰি আৰু স্কৰপিঅ বুষ্ট আপ কৰিছে আৰু এখন একদম টপ মডেল হয় সিল ইঞ্জিন অৰিজিনাল পেইণ্টৰ গাড়ী আস্কিং ৰাখিছো 650 নেগোশিয়েবল কৰাই দিম নেগোশিয়েবল হৈ যাব আৰু তো সুজুকিৰ লৰ্ড অল্টো হয় 2021 ৰ গাড়ী হয় ফাৰ্স্ট অনাৰ VXi প্লাস টপ মডেলটো এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো এয়াৰ বেগৰ পৰা আদি কৰি ৰিভাৰ্স সেন্সৰ পৰা সব লাগি আছে 30-35 ৰ ভিতৰতে গাড়ীখন চলিছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী 6 মাহৰ ওয়াৰেন্টি পাই যাব গাড়ীখনত এখন আহিব আপোনাৰ 395 অনলি 395 হয় হয় 1.5 লাখ মান দিলে ৰিফাইনেন্স হৈ যাব এখন ওকে ঠিক আছে নেক্সট এফালে টিয়াগো দেখাই দিব পাৰে 2019 ৰ লাষ্টৰ ফালৰ গাড়ী হয় এখন আপোনাৰ সেকেন্ড অনাৰ গাড়ী হয় XT হয় সেকেন্ড টপত আহে আফটাৰ মাৰ্কেট কাস্টমাৰ এলয় লগোৱা আছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সব লাগি আছে কোম্পানী ফিটেড হাৰমনিয়াম মিউজিক সিস্টেমও লাগি আছে এখন আহিব 390 অনলি 390 হয় হয় পুরা টিপ টপ হৈ আছে না একদম টিপ টপ হৈ আছে 1.5 লাখ মান দিলে ফাইনান্স হৈ যাব এখন আচ্ছা ঠিক আছে এ দেখো হেক্সা 4x4 আপোনাৰ ডিজেল সানৰুফ হেক্সা আপোনাৰ 2200 সিসি আপোনাৰ 4x4 খুব ৰেয়াৰ পাব হেক্সাত তো সানৰুফ নাহে হয় এখন কাস্টমাৰে আফটাৰ মাৰ্কেট লগোৱা আছে মডিফিকেশন কৰা আছে যেটো 4x4 গাড়ী হয়
একদম টপ মডেল গাড়ী হয় 17 লাষ্টৰ ফলৰ গাড়ী হয় সেকেন্ড ওনাৰ গাড়ী Okay. এখন আহিব আপোনাৰ 920 অনলি 9,20,000 2 পৰা 3 লাখ মান দিলে ৰিফাইনেন্স হৈ যাব আচ্ছা ঠিক আছে নেক্সট আহিব সুইফট VDI ফাৰ্স্ট ওনাৰ গাড়ী হয় ডিজেল নে পেট্ৰল ডিজেল 2013 চনৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী এখন আহিব আপোনাৰ 320 অনলি ৰিফাইনেন্স হৈ যাব 2 লাখ 2 লাখ মান দিলে গাড়ীখন ফাইনেন্স হৈ যাব ওকে ঠিক আছে ইফালে ইয়াৰ ভিতৰ চৰা দেখো ভিতৰত দেখাই দিব পাৰে এসি হিটাৰ পাৱাৰ উইন্ডো সব ৰানিং আছে ফাৰ্স্ট ওনাৰ গাড়ী এখন আহিব আপোনাৰ VXI হয় 15 চনৰ গাড়ী হয় সুইফট ডিজায়াৰ ডিজেল নে পেট্ৰল এখন পেট্ৰল হয় 1300 সিসি পেট্ৰল ইঞ্জিন হয় এখন আপোনাৰ 15 চনৰ হয় VXI টপ পেট্ৰল ভাৰ্সন গাড়ী হয় এখন আহিব 435 অনলি 2 লাখ মান দিয়া ফাইনান্স কৰাই লৈ যাওক ওকে ঠিক আছে নেক্সট ইয়া দেখো এখন i20 হয় আপোনাৰ শিৱসাগৰ লখিমপুৰ ৰেজিষ্ট্ৰেচনৰ VIP নম্বৰ লাগি আছে 2016 ৰ গাড়ী হয় মেগনা অপচনেল হয় এখন আহিব আপোনাৰ 420 অনলি 420 হয় তাতো মই নেগোশিয়েবল কৰাই দিম নেগোশিয়েবল কৰাই দিব না হয় আপোনালোকক ফাইনান্স ল'ম বুলি ভাবিছো যে ফাইনান্সও হৈ যাব আচ্ছা এখন আহিব টাটা হেক্সা XTA টপ মডেল অটোমেটিক 2200 সিসি আপোনাৰ ডিজেল অটোমেটিক হয় এখনো আহিব আপোনাৰ 950 নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হৈ যাব না হৈ যাব টাটা হেক্সা একদম টপ মডেল গাড়ী হয় পুরা টপ মডেল গাড়ী হয় 950 নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হৈ যাব ডায়মন্ড কাৰ্টেল হৈছে কিমান ধুনীয়া নেক্সট আপোনাৰ ট্ৰাইবা দেখাই দিব পাৰে 21 ৰ গাড়ী হয় 21 ৰ RXT অপচনেল হয় সেকেন্ড টপত আহে আপোনাৰ এপ্ৰক্স 40-50,000 ৰ ভিতৰতে গাড়ীখন চলিছে এখন আহিব আপোনাৰ 590 অনলি আচ্ছা 2 লাখ মান দিলে এখন ফাইনান্সও হৈ যাব আচ্ছা 2 লাখ দিলে ফাইনান্স হৈ যাব ঠিক আছে নেক্সট আপোনাৰ দুটা আপোনাৰ ডিজেল ডাস্টাৰ দেখালো বহুত কাস্টমাৰ ইনকুৱাৰি থাকে যে পেট্ৰল ডাস্টাৰ এখন ল'ব পাৰে 19 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী এখন পেট্ৰলত আছে গাড়ীখন আপোনাৰ এপ্ৰক্স 60-70 ভিতৰতে চলিছে ফাৰ্স্ট ওনাৰ গাড়ী হয় আফটাৰ মাৰ্কেট LCD ৰিভাৰ্স কেমেৰা সব লগো আছে কাস্টমাৰে জাস্ট খালি জুনে ল'ব তেল ভৰাব গাড়ীখন ইউজ কৰিব এখন আহিব 590 অনলি আচ্ছা 5,90,000 এয়া দেখো এখন আহিব আপোনাৰ টিয়াগো হয় 2020 চনৰ XM ভেৰিয়েন্ট 43,000 কিলোমিটাৰ জেনুইন চলিছে গাড়ীখন এখন আহিব আপোনাৰ 450 আহিব এখন অনলি আচ্ছা 450 হয় 4,50,000 টকা পাই আছে ঠিক আছে নেক্সট আৰু এখন গাড়ী নেক্সট আহিব আপোনাৰ এফালে সিয়াজ দেখাই দিব পাৰে VXI 2015 ৰ গাড়ী হয় VXI ফাৰ্স্ট ওনাৰ এপ্ৰক্স 60-70 ভিতৰতে গাড়ীখন চলিছে একদম টিপ টপ কন্ডিশন আছে ইঞ্জিন সিল পাই যাব ইঞ্জিন গিয়াৰ বক্স সব সিল পাই যাব ৰিফাইনেন্স ফেসিলিটি अवेलेबल আছে এখন আহিব আপোনাৰ 4,10,000 মাত্ৰ 4,10,000 টকাত আপোনালোকে একদম পুৰা সাধাৰণ গাড়ী পাই যাব আচ্ছা ঠিক আছে মাৰুতি হয় আপোনাৰ এইফালে আছে i20 না হয় i20 যে মই আপোনাক কলো হয় আচ্ছা 2016 ৰ গাড়ী হয় আপোনাৰ লখিমপুৰ ৰেজিষ্ট্ৰেচনৰ VIP নম্বৰ প্লেট লাগি থকা এইটো 4,20,000 আহিব আপুনি কৈছে হয় এফালে আহিব মহিন্দ্ৰা KOV 100 হয় ডিজেল গাড়ী হয় এখন আপোনাৰ 390 আহিব মাত্ৰ 3,90,000 টকা হয় ৰিফাইনেন্স ফেসিলিটি अवेलेबल আছে এখন 2016 মডেল ফাৰ্স্ট ওনাৰ গাড়ী ইয়েস চক আপোনাৰ কিমান ধুনীয়া গাড়ী এল্ট্ৰ বাজাৰত মিনি আছে হয় এখন আপোনাৰ কম্পেক্টত আহে আৰু এখন আপোনাৰ আহি যাব 390 তাতো নেগোশিয়েবল হৈ যাব এল্ট্ৰ দামত আপুনি কম্পেক্ট SUV পায় আচ্ছা আৰু এখন গাড়ী এখন গাড়ী আপোনাৰ 2006-7 মডেল হ'ব 7 ৰ লাষ্ট ফলৰ মডেল হ'ব পেপাৰ 28 লৈকে আপডেট কৰা আছে সেকেন্ড ওনাৰ গাড়ী হয় কালাৰ কম্বিনেশন একদম অৰিজিনাল পেইন্ট আছে টিপ টপ হৈছে AC হিটাৰ সব ৰানিং আছে এখন মাত্ৰ দাম ৰাখিছো 1,25,000 তাতো মই নেগোশিয়েবল কৰাই দিম 1,25,000 হয় মাত্ৰ 1,25,000 ৰাখা হৈছে স্যাৰ হিউন্ডাই সেন্ট্ৰ হয় 25,000 গাড়ী আপুনি ভিতৰ স্পেচটো দেখাই দি একদম নতুনৰ নিচিনা হৈ আছে এখন গাড়ী ইউজ কম হৈছে গাড়ী আপোনাক ভিতৰ চৰা দেখুৱাই ভাল প্ৰফাইলৰ গাড়ী আছে একদম মেইনটেইন হোৱা গাড়ী 1,25,000 দি আছে 1,25,000 তাতো মই নেগোশিয়েবল কৰাই দিম অলপ চলপ আৰু নেগোশিয়েবল কৰিব পাৰো আচ্ছা এসপ্ৰেছো দেখাই আছে এসপ্ৰেছো 2020 চনৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ ডক্টৰ ডিভেন গাড়ী এখন আপোনাৰ একদম টপ মডেলটো হয় AC হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা এলয় সব লাগি আছে এখন অটোমেটিক হয় 1000 সিসি অটোমেটিক গাড়ী হয় এখন আস্কিং আছে 450 অনলি আচ্ছা ঠিক আছে নেগোশিয়েবল হৈ যাব আচ্ছা ঠিক আছে সুইফট ডিজায়াৰ এখন বুকিং আছে অহাকাইলৈ ডেলিভাৰী আছে আচ্ছা ইয়া XUV 500 হয় 2012-13 মডেল হ'ব এখন আহিব আপোনাৰ 550 অনলি W8 অপচনেল 550 হয় টপ মডেল গাড়ী হয় চলিছে কম 60-70 ভিতৰতে গাড়ীখন চলিছে আচ্ছা ঠিক আছে নেক্সট এয়া দেখো ওয়েগন এখন আপোনাৰ 2021 ৰ লাষ্ট ফলৰ গাড়ী হয় একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ গাড়ী VXI 4 সিলিন্ডাৰ হয় এখন আহিব আপোনাৰ 590 আহিব নেগোশিয়েবল হৈ যাব আচ্ছা এখন আপোনাৰ গ্ৰেনেডৰ নিউজ হয় স্পোৰ্টছ 2022 লাষ্ট ফলৰ গাড়ী হয় আগষ্ট মাহ ফাৰ্স্ট ওনাৰ গাড়ী হয় 33,000 কিলোমিটাৰ জেনুইন চলা আছে AC হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰীন এলয় সব লাগি আছে গাড়ীত একদম নেক্সট শোৰুম কন্ডিশন হৈ আছে দেখাই দিব পাৰে গাড়ীখনৰ চাইটা ওয়ার্ক ৰাউন্ড এখন আহিব মাত্ৰ আপোনাৰ 675 অনলি ওকে ঠিক আছে নেক্সট এফালে আপোনাৰ ওয়েগনাৰ দেখাই দিব পাৰে LXI ভেৰিয়েন্ট এখন 290 আহিব মাত্ৰ
290 হয় 2014 লাষ্টৰ ফলৰ গাড়ী হয় ওয়াও 2,90,000 এখনো ফাইনান্স ফেসিলিটি अवेलेबल আছে কোনোবা কাস্টমাৰ ললে মই ফাইনান্স ফেসিলিটি अवेलेबल কৰাই দিম আচ্ছা ঠিক আছে আৰু এখন নেক্সট টাইম আপোনাৰ লাষ্ট হয় আজি ভিডিওৰ ৰেনল্ট কুইড 2016-17 এর মডেল হ'ব ফাৰ্ষ্ট ওনাৰ গাড়ী RXT অপচনেল এয়াৰবেগ এখন আপোনাৰ এপ্ৰক্স 60-70 ভিতৰৰ গাড়ীখন চলা ন এখন 80 ভিতৰত চলা আছে এখন আহিব আপোনাৰ 250 অনলি আহিব 2,50,000 সামথিং কিবা নেগোশিয়েবল কৰাই দিম আচ্ছা